নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 6ৰ মংগলাচৰণম পাঠটি আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগেৰে শুনি যাবা আৰু ইয়াৰ অৰ্থবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা। মংগলাচৰণম ধ্যানং মূলং গুৰুৰ মূৰ্তি পূজা মূলং গুৰুঃ পদম মন্ত্ৰমূলং গুৰুৰ বাক্যম মোক্ষমূলং গুৰুঃ কৃপা। ধ্যানং মূলং গুৰুৰ মূৰ্তি মানে হৈছে ধ্যানৰ মূল হ'ল গুৰুৰ মূৰ্তি, অৰ্থাৎ আমি ধ্যান কৰোঁতে গুৰুৰ ৰূপকে মনত ধৰিব লাগে। পূজা মূলং গুৰুঃ পদম মানে হৈছে পূজাৰ মূল হ'ল গুৰুৰ চৰণ, অৰ্থাৎ প্ৰকৃত পূজা হ'ল গুৰুৰ চৰণ সেৱা কৰা। মন্ত্ৰমূলং গুৰুৰ বাক্যম মানে হৈছে মন্ত্ৰৰ মূল হ'ল গুৰুৰ বাক্য, অৰ্থাৎ গুৰুৱে দিয়া উপদেশ শিক্ষাই হ'ল আটাইতকৈ ডাঙৰ মন্ত্ৰ। মোক্ষমূলং গুৰুঃ কৃপা মানে হৈছে মুক্তিৰ মূল গুৰুৰ কৃপা, অৰ্থাৎ মুক্তি বা সফলতা পাবলৈ গুৰুৰ আশীৰ্বাদেই হ'ল মূল। এতিয়া মই তোমালোকক মংগলাচৰণটিৰ সম্পূৰ্ণ অৰ্থ কৈ দিম, তোমালোকে মনত ৰাখিবা। ধ্যান কৰিবলৈ গুৰুৰ ৰূপ, পূজা কৰিবলৈ গুৰুৰ চৰণ, মন্ত্ৰ হিচাপে গুৰুৰ কথা আৰু মুক্তি পাবলৈ গুৰুৰ কৃপা। এই চাৰিটাই আধ্যাত্মিক আৰু ব্যৱহাৰিক জীৱনৰ আধাৰ। মই তোমালোকক মংগলাচৰণটিৰ অৰ্থ লিখি দিছোঁ, তোমালোকে বহীত টুকি ল'বা। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।